এনুৱেল এক্সামিনেশ্যন 2025-6 অসমীয়া বিষয়ৰ যিখন কুৱেশ্যন পেপাৰ ক্লাছ 8-ৰ মই আলোচনা কৰিব বিচাৰিছোঁ। তোমালোক বহুতে সুধি আছিল যে ছাৰ ক্লাছ 8-ৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰখন দিবা অসমীয়াৰ। চ' আমি ইতিমধ্যে আৰু এখন আলোচনা কৰিছোঁ। তোমালোক দুইখন চাই দিবা, তেতিয়া অলপ ভালেখিনি তোমালোক কমন পৰিব। ঠিক আছে, গতিকে দুই এখন তোমালোকে প্ৰশ্ন চাই যোৱাটো ইম্পৰ্টেণ্ট, আৰু সেইবাবে মই শ্বেয়াৰ কৰি আছোঁ। তাৰ আগতে ছাত্ৰ তোমালোক অৱগত কৰাব বিচাৰোঁ। বহুতে জানে, যিসকলে জানে তোমাৰ স্কিপ কৰিব পৰা ভিডিঅ'টো। আমাৰ অনলাইন এডমিশ্যন হৈ আছে, ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'লে আৰু কিছু চিট খালী আছে। যদি কোনো ছাত্ৰতে ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা। হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল। 4টা বিষয়, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ হ'ব। ঠিক আছে, মাহিলী মাত্ৰ 99 হ'ব, 99 টকা, আৰু এবছৰ হ'লে মাত্ৰ 999 টকা। চোৱা, সময় 3 ঘণ্টা থাকে। অতি চমু উত্তৰ দিয়া যিকোনো 5টা। জহুৰুদ্দিনৰ পেচা কি? ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? টোপনিবাতৰ ল'ৰাটোৰ নাম কি? সমাজ কাৰ দ্বাৰা গঠিত হয়? কাস্কেড সূত্ৰৰ আৱিষ্কাৰ কোন? 2 নম্বৰ প্ৰশ্নটো আহিছিল, য'ত 10 নম্বৰ আছে 2 নম্বৰকে। সাধুকথাৰ 2টা বৈশিষ্ট্য লিখা। ৰবীন্দ্ৰৰ মতে ৰমলাৰ স্বভাৱ চৰিত্ৰ কেনেধৰণৰ? কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা কেইবিধমান ভগ্নাৱশেষৰ নাম লিখা। দখনা চৌবন্দী মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি? তাৰপিছত আছে তলত যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। 3 × 3 9 নম্বৰ আছে। এদিন আবেলি অফিচৰ পৰা আহি ৰবীন্দ্ৰৰ কিয় খং উঠিল? হোমী জাহাংগীৰ ভাৱে লাভ কৰা বিশিষ্ট সন্মান 3টাৰ নাম উল্লেখ কৰা। পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যৰ কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি শ্ৰমিক মুনিয়ে পুতেকক কৈছিল? বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ বুজাই লিখা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এছোৱা, যদি এটাত 1 নম্বৰকে 5টাত 5 নম্বৰ আছে। সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। জাতো সাধু চবে পৰৰ দুখে সে দুখী হৈ আপোনাৰ দুখ নুগুণে। হোমী জাহাংগীৰ ভাৱাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱৰ্তী নহল? চমু টোকা লিখা যিকোনো 2টা। শ্ৰী শ্ৰী সূৰ্য পাহাৰ, নেলছন মেণ্ডেলা, কৃষিভিত্তিক সমাজ। তলত দিয়া প্ৰশ্নসমূহ উত্তৰ লিখা। কবিৰে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? শিশু কৃষ্ণই ক'ত ক্ৰিয়া কৰিছিল? কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ কিমান চনত জন্ম হৈছিল? সুখ পাবলৈ হলে মানুহে কি কি বলিদান দিব লাগিব? তাৰপিছত উত্তৰ দিয়া যিকোনো 3টা। 2 × 3। কবিয়ে মানুহক দিনকণা বুলি কিয় কৈছে? শিশুলীলা কবিতাত বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? সংসাৰত সুখ পাবলৈ হলে কি কি কৰিব লাগিব? মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা 2খন নাটকৰ নাম লিখা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা। 5 নম্বৰ আছে। যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন, বিশ্বপ্ৰেমে ভৰপূৰ, বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ। যশোদা সুন্দৰী দেশন্ত পাছে, সমস্ত জগত গৰ্ভতে আছে। 10 নম্বৰ। কবিজনাৰ নাম উল্লেখ কৰি তলৰ দিয়া যিকোনো কবিতা মূলভাৱ লিখা, য'ত 1+4 5 নম্বৰ আছে। সুখ আৰু শিশুলীলা। 11 নম্বৰ তলৰ প্ৰশ্নৰ উত্তৰ দিয়া, চাই লোৱা তোমালোকে। এতিয়া প্ৰতিশব্দ লিখা, বাক্য ৰচনা কৰা। তলৰ অধ্যয় আস্তানা পদবিলাক বিভক্তি নিৰ্ণয় কৰা। প্ৰতি আৰু অনু উপসৰ্গ ব্যৱহাৰ কৰি 2টা শব্দ গঠন কৰা। এটা শব্দত প্ৰকাশ কৰা আহিছিল। তলত দিয়া বাক্যবোৰ প্ৰশ্নমতে বাক্যলৈ নিয়ে যিকোনো 2টা। তুমি বিদ্যালয়ত অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি বিচাৰি প্ৰধান শিক্ষক মহোদয়লৈ এখন আবেদন লিখা। তলত যিকোনো এখন ৰচনা লিখা। তোমাৰ প্ৰিয় সাহিত্যিক, অসমৰ প্ৰাকৃতিক সম্পদ, ছাত্ৰৰ কৰ্তব্য, আৰু আছিল মৌখিক বা প্ৰকল্প বা শ্ৰুতলিপি, য'ত তোমাৰ 10 নম্বৰ থাকে। ছাত্ৰ ছাত্ৰী আশা কৰক প্ৰশ্ন এনেকুৱা প্ৰশ্ন তোমালোকে পাৰিবা, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু অনলাইন ক্লাছ হ'লে ফোন কৰিবা বা SMS কৰিবা। ঠিক আছে, বাই।